আজি স্কুললৈ যাবলৈ ওলাই বেগটোত কিবা এটা বস্তু বিচাৰোঁতে দেখিছোঁ কলম, ৰেড কালাৰ কলম বিচাৰোঁতে এখন বহি পালোঁ। এইখন বহি দেখিছেনে? এই বহিখন মানে নোটবুক, এখন বহি ঠিক নহয়, নোটবুক বেগতে ওলালে। আপোনালোকৰ কাৰ কাৰ লগত বাৰু এনেকুৱা নোটবুক আছে? এইখনত কি আছে জানে? মই অকণমান দেখাবলৈ চেষ্টা কৰিম। নোটবুকখনত কেইটামান খুব ইমাৰ্জেঞ্চি, মানে খুব প্ৰয়োজনীয় বুলি ভাবোঁ আৰু মই ফোন নম্বৰ লিখা আছে। যেনে পাপা, পাপা 1, গুণগুণ, মা, দেউতা, বৰ্মনদা, জোনদা, মানে এনেকৈ ঘৰৰ সকলোৰে ফোন নম্বৰ লিখা আছে। আপোনালোকে লগত বাৰু এনেকৈ ৰাখেনে? মই কিন্তু এইখন বহি বহুত পুৰণা বহি মোৰ লগত আছে। বহীখন মাজতে হেৰাইছিলে, আকৌ আজি এবছৰমান আগত আকৌ লিখি পেলালোঁ। বহীখন লিখাৰো এটা উদ্দেশ্য আছিলে মোৰ লগত ৰাখোৱেই যিহেতু এখন বেগত। এবাৰ মানে মই 2005-06 হ'ব, তেতিয়া মানে মোৰ মোবাইল ফোনটো, মই এটা কোম্পানীতে জব কৰি আছিলোঁ গুৱাহাটীতে। তেতিয়া মোৰ মোবাইল ফোনটো কোম্পানীৰ এজন ল'ৰাই চুৰ কৰিলে মনে। তেতিয়াতো মোৰ ইমানেই বিপদ আহিলে, সেই সময়ত মোৰ কাৰো ফোন নম্বৰ মনত নাছিলে। আনকি মোৰ হ'ব লগা হাজবেণ্ড, যিজন বৰ্তমান মোৰ হাজবেণ্ডেই ভাবোঁ, তেওঁৰ ফোন নম্বৰটো মোৰ মনত নাছিলে। তেওঁ গুৱাহাটীতে কোম্পানীতে চাকৰি কৰিছিলে। উপায় নাই, কি কৰিম, কপাল ভাল, মোৰ ভাইটিৰ ফোন নম্বৰটো মনত আছিলে। ভাইটিৰ ফোন নম্বৰটো মই কি কৰিম এতিয়া? মোৰ খবৰ ল'বলৈ সকলোৱে উদ্বাউল হৈ থাকে। মানুহজনটো আছেই লগতে ইয়াতে গুৱাহাটীতে, যিহেতু তেওঁ বেলেগ এটা কোম্পানীতে চাকৰি কৰিছিলে। উপায় নাপায় PCOৰ পৰা ভাইটিৰ ফোন নম্বৰটো হয় নহয় ভাবি ফোন কৰিলোঁ। ভাইটিয়ে লগে লগে ফোনটো ৰিচিভ কৰিলে আৰু ভাইটিৰ পৰাই মই মানুহজনৰ নাম্বাৰটো লৈছিলোঁ। নাম্বাৰটো লৈ তেওঁলৈ ফোন কৰি জনালোঁ যে মোৰ কি সমস্যা হৈছে, মোবাইলটো যে হেৰাইছে সেই কথা মই তেওঁক জনালোঁ আৰু তেওঁ লগে লগে আহি মোৰ ওচৰত উপস্থিত হৈছিলহি। গতিকে সেইদিনাই তেতিয়াৰ পৰাই আচলতে মোৰ লগত এখন নোটবুক থাকে। এই নোটবুকখন সদায় মোৰ বেগত থাকে আৰু লগত থাকে, যিহেতু কোনদিনা কাৰ বিপদ আহে কোনেও ক'ব নোৱাৰে। মোবাইলটো কেতিয়া হেৰাই যায় বা হেৰাই নগ'লেও হয়তো মোবাইলটো পটককৈ, এইটো যিহেতু ইলেক্ট্ৰনিক বস্তু নহয় জানো, বেয়া হোৱাটো স্বাভাৱিক, কেতিয়া বেয়া হ'ব ঠিক নাই। সেয়ে মই যিকেইটা ইম্পৰ্টেণ্ট বুলি ভাবোঁ, যাক সহজে কণ্টেক্ট কৰিলে পাম, যি মোক সহায় কৰিব পাৰে, মই তেওঁলোকৰ ফোন নম্বৰটো সদায় এখন কপিত নোট কৰি যাওঁ। আপোনালোকেও কোনে কোনে এই কামটো কৰে মোক জনাবচোন বাৰু।